আজি শোৱাৰ পৰা উঠিয়ে মানে মাথাটো একে গৰম হৈ গৈছে, কাৰণ পুৱাই পুৱাই কাৰেণ্টটো কাটি দিলে। আৰু সেই গৰমৰ চোততে এক কাপ কফি বনাই খাই দিয়া লগালগ কাৰেণ্টে আহি গ'ল। হেল্ল' গাইজ, মই সাগৰ আৰু আজি মোৰ ডে 5। তো মোৰ আজি আছে চেষ্ট, বেক এণ্ড এপছ। তো জিম হৈ গ'ল খতম, এতিয়া যাওঁ ঘৰ। জিমৰ পৰা আহিয়ে বুট আৰু মিউছলিখিনি খাই কালিৰ নিচিনা অলপ এক্সাৰচাইজ কৰিলোঁ। শিক্ষকতা কৰি আছো। আপোনালোকৰ লাগিব পাৰে যে ই পাগলামি কৰি আছে, কিন্তু মই এই 4 দিনত ইয়াৰ পৰিণতি লাভ কৰিছো যে মোৰ কথা কোৱাটো কিমান স্পষ্ট হৈছে। আগতে মোৰ বহুত কথাত লাগি ধৰে বা ক'ব নোৱাৰো, কিন্তু এতিয়া মোৰ বহুত স্পষ্ট হৈছে। ইমানখিনি কৰোঁতে দুপৰীয়াৰ ভাত সাজ খাব হ'লে যাবলৈ ওলাই গলো। আজি এদিন মানে মোৰ কথাটো বতৰে শুনি আছে, ৰ'দ নাই আজি। এইখন মানে মই থাম্বনেইল ইউজ কৰিম। সৰুতে বোলে মই মূৰত দুখ পাইছিলো, সেইকাৰণে মই এনেকে থাকো। আজিও অজি হিচিৰ দেৰি, কালি তাক কলো, পৰহিও কলো, আজিও লেট। আজি আহক সিও হিচিয়ে দেৰি কৰিছে, কাইলৈ যদি সি দেৰি কৰে মই এৰি থৈ গুচি যাম তাক। চিধা কথা। এতিয়া মই 5 ঘণ্টাৰ কাৰণে আকৌ ফোন নোচোৱাকে থাকি প্ৰত্যেকটো শংকৰদেৱৰ ষ্টুডেণ্টে এইটো ৰিলেট কৰিব। আমাৰ লক্ষ্য, আমি এনেধৰণৰ জাতীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব। সঁচাকে আজি স্কুল মনত পৰি গৈছে। গাইজ, আজি আমাৰ লেচনটো হৈছে পদেশতকে আৰ্হি ভাল। আৰু মই এইটো শিকিলো যে শিকাৰ কোনো শেষ নাই, আৰু যোনদিনাই তুমি ভাবা যে তোমাৰ শিকা শেষ, সিদিনাখনে তোমাৰ অভাৱতন আৰম্ভ। আজিৰ কাৰণে ইমানেই আছিল। এইটো যদি আপোনাৰ প্ৰথম ভিডিঅ', তেতিয়াহ'লে বাকীকেইটা ভিডিঅ' চাবলৈ নাপাহৰিব।